আজি জোঙাল বলহু দিৱস তিৱা স্বায়ত্ত পৰিষদৰ পৃষ্ঠপোষকতাত তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত আয়োজন কৰা হৈছে জোঙাল বলহু দিৱসৰ 2021 চনৰ পৰা ৰহাৰ জোঙাল বলহু গড়ত উদযাপন কৰি অহা হৈছে এই দিৱসৰ আজিৰ অনুষ্ঠানত কেইবাটাও পৰম্পৰাগত কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু ইতিমধ্যে সেই কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পন্ন কৰা হৈছে জোঙাল বলহু গড়ৰ পৰা আমি সেই পৰিৱেশ দেখুৱাবলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছো ৰহালৈ য'ৰ পৰা সংযুক্ত হৈছে আমাৰ সাংবাদিক অখিম চেত্ৰী অখিম মই আপোনাৰ কাষলৈ আহিছো যে জোঙাল বলহু দিৱস আৰু বিগত বৰ্ষসমূহৰ দৰে আজিও পৰম্পৰাগতভাৱে সেই দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ দিহা কৰা হৈছে গোটেই পৰিৱেশটো এবাৰ আমাক দেখুৱাওক নিশ্চিতভাৱে ৰাজদীপ চাওক যে তিৱাসকলৰ যি শৌৰ্য বীৰ্য জাতীয় স্বাভিমান যি জোঙাল বলহু বীৰ ৰজা জোঙাল বলহু আচলতে স্মৃতিত 2021 চনৰ পৰা তিৱা যি স্বায়ত্ত পৰিষদৰ পৃষ্ঠপোষকতা আৰু তিৱা জাতীয় সংগঠনসমূহৰ যি উদ্যোগত আৰু যি বীৰ ৰজা জোঙাল বলহু দিৱস উদযাপন সমিতিৰ সহযোগত 2021 চনৰ পৰা ৰহাৰ যি ঐতিহাসিক জোঙাল বলহু গড় এই জোঙাল বলহু গড়ত অনুষ্ঠিত কৰি আহিছে এই জোঙাল বলহু দিৱসটি প্ৰত্যেক আচলতে 3 জানুৱাৰী তাৰিখে এই জোঙাল বলহু দিৱসটি পালন কৰি আহিছে আৰু আজি এই বৰ্ষ ব্যতিক্ৰম নহয় এই বৰ্ষ দেখিবলৈ পোৱা গৈছে যে উলহ মালহেৰে আচলতে কেইবাটাও কাৰ্যসূচীৰে আয়োজন কৰা হ'ব এই জোঙাল বলহু দিৱসটো আৰু আমি যদি পোনপ্ৰথমে ক'বলৈ যাওঁ যে যি ফিদ্ৰী পূজা অৰ্থাৎ তেওঁলোকৰ যি পূৰ্বপুৰুষ এই পূৰ্বপুৰুষসকলক স্মৰণেৰে আৰম্ভ হ'ব এই অনুষ্ঠান তাৰ পাছতে বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি তাৰ পাছতে আচলতে তিৱা জাতীয় সংগঠনসমূহৰ পতাকা উত্তোলন তিৱা সংগঠনসমূহৰ আচলতে যি পতাকা উত্তোলন কৰা হ'ব প্ৰতিটো জাতীয় সংগঠনৰ তাৰ লগে লগে আচলতে তিৱা যি জাতীয় সংগীত সেই সংগীত পৰিৱেশন কৰা হ'ব আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে প্ৰায় প্ৰস্তুতি সম্পন্ন হৈছে লোকসকল আহি উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই এই যি পৰম্পৰাগত যি পিতৃপুৰুষসকলক স্মৰণ অৰ্থাৎ ফিদ্ৰী পূজাৰে আৰম্ভ হ'ব এই অনুষ্ঠান আমি লোকসকল আছে আমি পৰিৱেশ দেখুৱাইছোঁ জোঙাল বলহু গড়ৰ পৰিৱেশ যিহেতু তিৱা জাতিৰ যি শৌৰ্য বীৰ্য প্ৰতীক জাতীয় স্বাভিমান বীৰ ৰজা জোঙাল বলহুৰ স্মৃতিত 3 জানুৱাৰী তাৰিখটোত আচলতে পালন কৰি আহিছে এই জোঙাল বলহু দিৱস আমি তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিনিধি আছে তেওঁৰ সৈতে কথা পাতিব চেষ্টা কৰিম প্ৰত্যেক বছৰৰ দৰে 21 চনৰ পৰা এই বছৰো ব্যতিক্ৰম নহয় আপোনালোকে এই বছৰ আয়োজন কৰিছে জোঙাল বলহু দিৱস কি ক'ব আমি যোৱা 21 চনৰ পৰা আমাৰ সকলোৱে সন্মানীয় পিতৃস্বৰূপ জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন হোৱাৰ পিছত 3 জানুৱাৰী তাৰিখটো জোঙাল বলহু দিৱস হিচাপে উদযাপিত কৰি আহিছোঁ তিৱা স্বায়ত্ত পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহৰ যৌথ উদ্যোগত আমি এই কথাটো তিৱা জাতিৰ এজন যুৱক হিচাপে গৌৰৱান্বিত অনুভৱ কৰোঁ এইকাৰণেই যে তিৱা জাতিৰ ইতিহাস ঐতিহ্য অতি শক্তিশালী বৰ্তমান মেঘালয়ৰ অন্তৰ্গত জয়ন্তীয়া ৰাজ্যত জন্মগ্ৰহণ কৰা জোঙাল বলহুৱে জয়ন্তীয়া ৰাইজৰ গোভা ৰাজ্যৰ পূব প্ৰান্তত চহৰী ৰাজ্য গঠন কৰি এই জোঙাল বলহু গড়ত ৰাজধানী নিৰ্মাণ কৰিছিল আৰু এই ৰাজধানী নিৰ্মাণ কৰাৰ সময়ছোৱাত 7টাকৈ গড় নিৰ্মাণ কৰি শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু 1200 শতিকাত প্ৰতিষ্ঠা কৰা এই ৰাজ্য আৰু ৰাজধানীতেই জোঙাল বলহুৱে তেওঁৰ শাসনৰ তেওঁ যি বিচক্ষণতা আৰু সেই বিচক্ষণতাৰে তিৱাসকলৰ সুৰক্ষা নিৰাপত্তা উন্নয়ন আৰু বিকাশ নিজৰ জাতীয় কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আৰু বিকাশমুখী এটা অৱস্থালৈকে জোঙাল বলহুৱে লৈ গৈছিল আৰু তেওঁৰ বীৰত্ব তিৱা জাতিৰ কাৰণে অতি গৌৰৱ গতিকে আজি আমি এই জোঙাল বলহু গড় য'ত প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ 7ৰূপীয়া গড়ৰ ভিতৰত য'ত প্ৰতিমূৰ্তি স্থাপন কৰি আছোঁ সেইটো হৈছে ৰংচুৱা গড় আৰু এই ৰংচুৱা গড়টো 7টা গড়ৰ ভিতৰত আটাইতকৈ উচ্চ শীৰ্ষৰ এটা গড় আছিল য'ত জোঙাল বলহুৱে থিয় হৈ শত্ৰুপক্ষক নিৰীক্ষণ কৰি শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ কাৰণে তেওঁ পৰিকল্পনা বা ষড়যন্ত্ৰ ৰচনা কৰিছিল মন্ত্ৰী সেনাপতিসকলক লৈ পেলাই গতিকে বীৰত্বপূৰ্ণ সেই শাসনৰ সময়ছোৱাৰ ঐতিহ্য ইতিহাসক আমি তিৱা জনগোষ্ঠীৰ নতুন প্ৰজন্মই শ্ৰদ্ধা আৰু সন্মান সহকাৰে জাতীয় গৌৰৱ আৰু জাতীয় ঐতিহ্যক আমি সন্মান জনাই আৰু তেখেতৰ যি জাতিটোৰ প্ৰতি কৰি যোৱা অৱদান তাক মান্যতা প্ৰদান কৰি প্ৰীতি হিচাপে আমি বীৰজনাৰ এই 3 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা দিৱসটি উদযাপিত কৰি আহিছোঁ আজিৰ দিনৰ কাৰ্যসূচীত আমি আমাৰ এই পবিত্ৰ পিতৃজনৰ স্থাপনস্থলীত
আমি পিতৃ পূজা কৰি আমাৰ অপায় অমংগল বাধা বিঘিনি কোনো ধৰণৰ যাতে জাতিটোৰ সন্মুখত থিয় নহয় আৰু প্ৰতিজনে যাতে সুস্বাস্থ্যৱান হৈ থাকি জাতিটোৰ কাৰণে কাম কৰিব পাৰে তাৰ কাৰণে আমি মিত্ৰ পিতৃ মাতৃসকলক স্মৰণ কৰি ইয়াতে পিতৃ পূজা কৰা হ'ব আৰু তিৱা জাতীয় সংগঠনবিলাকৰ ইয়াতে পতাকা উত্তোলন কাৰ্যসূচী হ'ব আৰু তিৱা জাতিৰ পিতা ইন্দ্ৰ সিং দেউৰীয়ে লিখা তিৱা জাতীয় গীত অ' সিঙে তিৱা তচিমা গানটো আমি জাতীয় সংগীত হিচাপে জাতীয় সংগঠন আৰু তিৱা জনগণে স্বীকৃতি জনাইছোঁ আৰু সেই জাতীয় সংগঠন ইয়াত পৰিৱেশিত হ'ব তাৰপিছতেই আমি এইবাৰ অনুষ্ঠানটোত আমি মুকলি সভা অনুষ্ঠিত কৰা নাই তাৰ বিপৰীতে তিৱা জনগোষ্ঠীৰ যি চহকী সংস্কৃতি গীত মাত নৃত্য এইসমূহক আমি বহলভাৱে প্ৰচাৰ কৰাৰ কাৰণে বা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ কাৰণে নিৰ্দিষ্ট সাংস্কৃতিক দলসমূহক আমন্ত্ৰণ জনোৱা হৈছে আৰু তাৰ লগত সংগতি ৰাখি এখন আমি আলোচনা চক্ৰো আয়োজন কৰিছোঁ যাতে নতুন প্ৰজন্মই বিদগ্ধ অধ্যয়নশীল ব্যক্তিসকলৰ জৰিয়তে জোঙাল বলহু বা তিৱা জাতিৰ ঐতিহ্য বিষয়ে জানিব পাৰে আৰু এই আলোচনা চক্ৰত আমি তিৱাসকলৰ বুৰঞ্জী প্ৰণেতা অনুসন্ধান সমিতিৰ অন্যতম সদস্য ডক্টৰ হাতেম আলী ডাঙৰীয়াক বক্তা হিচাপে মাতিছোঁ আৰু ইয়াতে আমি আমাৰ তিৱাসকলৰ এজন সাংস্কৃতিক ৰাজনৈতিক দিশত গৱেষক হিচাপে তেওঁ ধাৰাবাহিকভাৱে কাম কৰি থকা লক্ষীনন্দন খলাৰ ডাঙৰীয়াক ইয়াতে মাতিছোঁ আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীমতী অমিয়া পাটৰ বাইদেউকো আমি ইয়াতে বক্তা হিচাপে মাতিছোঁ অসীম চেত্ৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ